ওই আপি উই 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 ক'ত গেছিলি তুই ওই আপি উই 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 চাই আছিলো মই ফাটি গেল মলা অন্তৰ গো ফুটা ফুটি হৈ গেল মলা বুকু গো ফাটি গেল ফুটি গেল ফাটি গেল ফুটি গেল ধং ধঙা হো নমস্কাৰ বিশেষ অনুষ্ঠান এণ্টাৰটেইনমেণ্ট কা পুৰা মছলালৈ মই শাহিনে আপোনালোকক স্বাগতম জনাইছো চিন্তা নকৰিব আগন্তুক 30 মিনিটত আপোনালোকে লাভ কৰিব এণ্টাৰটেইনমেণ্টৰ ফুল ড'জ যুৱ প্ৰজন্মৰ আচৰিত প্ৰতিভা দেখিবলৈ পাব আপোনালোকে আমাৰ সেগমেন্টত হাঁহিৰ সম্পূৰ্ণ খুৰাক আপুনি পাব লাফিং স্পেশাল সেগমেন্টত কিন্তু প্ৰথমে আমি জানি লওঁ তাৰকাৰ মনৰ কথা ক'বলৈনো কোন তাৰকা আজি আছে মই নকওঁ চাওক আমাৰ এই সেগমেন্ট সেলিব্ৰিটি এণ্টাৰটেইনমেণ্টত নমস্কাৰ এণ্টাৰটেইনমেণ্ট কা পুৰা মছলাৰ সেগমেন্ট সেলিব্ৰিটি এণ্টাৰটেইনমেণ্টলৈ মই ৰিতুল চেতিয়াই সকলোকে স্বাগতম জনাইছোঁ ভিউৱাৰ্ছ আপোনালোকে ভাবিছে আজি আমাৰ লগত কোন উপস্থিত আছে হয় আজি আমাৰ লগত উপস্থিত আছে মনৰ কথা ক'বলৈ আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী কুমাৰ ভৱেশ পিছে কুমাৰ ভৱেশে মনৰ কথা কি কয় আহকচোন শুনো কুমাৰ ভৱেশ আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ মই ধন্যবাদ জনাইছোঁ আৰু ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে মই গোটেই মানে ইণ্টাৰক মই ধন্যবাদ জনাইছোঁ আপুনি কুমাৰ ভৱেশ গতিকে আপুনি সংগীতৰ লগত জড়িত এটি সংগীতৰে আপুনি আৰম্ভ কৰক আমাৰ এই অনুষ্ঠান মই গাব লাগিলে এতিয়া অসমৰ জনপ্ৰিয় গীত এটাই গাব লাগিব মোৰ গীত জনপ্ৰিয় গীত এটি নিশ্চয় নাযাবা শুন মোকে এৰি থৈ আহাচোন কাষলে মোৰ নাচো এপাক গৈ ঢোল বজাব ঢুলিয়াই তাক ধিনাধিন কৈ তালে তালে নাচি তোমাক মৰম যাচিম মই ও জানৈ নাযাবা মোকে এৰি থৈ থেংক ইউ খুব ধুনীয়া সেই সময়ত খুব জনপ্ৰিয় হৈছিলে এই গীতটো জানিব বিচাৰিছোঁ ভৱেশ ডাঙৰীয়া যে আপুনি আপোনাৰ শৈশৱটো কেনেকুৱা আছিল কেনেকৈ পাৰ কৰিলে আপোনাৰ শৈশৱৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ মোৰ শৈশৱটো সিমান ভালত যোৱা নাছিলে মই নিম্ন ঘৰৰ মানে বেছি উচ্চ ঘৰৰ ল'ৰা নাছিলোঁ মানে মিডিয়াম ঘৰৰ ল'ৰা আছিলোঁ আৰু মোৰ দেউতাটো ছাৰ্ভিচমেন আছিলে আৰু মই সৰুৰ পৰাই মই মানে যেতিয়াৰ পৰা বুজা হৈছিলোঁ যে গান কি মানে মোৰ ঘৰত প্ৰথম দেউতা এটা ৰেডিঅ' কিনি দিছিলে ৰেডিঅ' এটা সেই ৰেডিঅ'টো যেতিয়া মোৰ মায়ে লগাই দিয়ে মই সদায় ৰাতিপুৱাৰ পৰা মানে পঢ়িবই দি মই ৰেডিঅ'টোৰ গানেই শুনি থাকোঁ লোকগীত হওক বা হিন্দী হওক বা যি হওক মই শুনিয়ে থাকোঁ আৰু সেইটোৱে শুনিয়ে মোৰ মানে আকৰ্ষণ হৈ গ'ল মোৰ মানে গানৰ প্ৰতি আকৰ্ষিত হ'ল আৰু সেনেকৈ আপুনি গান মই আজিলৈ মানে তেনেকৈ আৰু সকলোৱে জানে এই যে কুমাৰ ভৱেশ হ'ল আপুনি কেনেকৈ কুমাৰ ভৱেশ হ'ল আপোনাক দৰ্শকে কেনেকৈ কুমাৰ ভৱেশ হিচাপে আদৰি ল'লে আপুনি নাই আচলতে মোৰ অৰিজিনেল নাম হ'ল ভৱেশ কলিতা আচ্ছা মই যেতিয়া ৰেডিঅ' শুনিছিলোঁ তাৰপিছত টেপ ৰেকৰ্ডাৰ আহি গ'ল কেছেট কিনিলোঁ কিনি তেতিয়া মই অসমীয়া গীতৰ প্ৰতি মোৰ ইমানখিনি মানে কি কয় এইটো আগ্ৰহ নাছিলে মই হিন্দী গীত ভাল পাওঁ আৰু প্ৰথম পাইছিলোঁ কিশোৰ কুমাৰৰ গান কিশোৰ কুমাৰ ঢুকোৱাৰ পিছত কুমাৰ চানুৱে সেইবিলাক ৰিমেক কৰি গালে সেই গীতবোৰ মই কেছেট কিনি মই যেতিয়া ঘৰত গাওঁ তেতিয়া মোৰ কিছুমান মোৰ ঘৰ হয় অৰিজিনেল মিৰ্জাত এই মিউজিচিয়ানবিলাকে গম পায় যে এজন ল'ৰা ওলাইছে ভৱেশ কলিতা বুলি এই কিশোৰ কুমাৰৰ আৰু কুমাৰ চানুৰ গান খুব ভাল গোৱা কৰিছে গতিকে সেই মিউজিচিয়ানবোৰ আহিলে আহি ক'লে যে ভৱেশ তুমি আমাৰ লগত প্ৰগ্ৰাম কৰা তেতিয়া মই বহুত সৰু মই একোৱেই নাজানো ইণ্ডাষ্ট্ৰীৰ বিষয়ে বা এতিয়াহে গম পাইছোঁ তেতিয়া মই এখন ঠাইত প্ৰগ্ৰাম কৰিব গৈছিলোঁ আমাৰ দক্ষিণ কামৰূপত গাড়ীগাঁও বুলি ঠাই এটা আছে ইউনিভাৰ্চিটিৰ ওচৰত তাত যেতিয়া মই যাওঁ নহয় তেতিয়া কমিটিয়ে মোক এলাউন্স কৰিছিলে যে আজিৰ বিশেষ অনুষ্ঠান হ'ল কুমাৰ ভৱেশৰ গীতৰ মানে অনুষ্ঠান বিশেষ আকৰ্ষণ তেতিয়া মই মোৰ গীটাৰিষ্টক সুধিছিলোঁ দীপৰাজ বংশী যে কুমাৰ ভৱেশ কোন হয় নহয় তোকে কৈছে কিয় জানা তই যে কুমাৰ চানুৰ আৰু কিশোৰ কুমাৰৰ গান গোৱা সেইকাৰণে কুমাৰটো আগত লগাই দিলে সেইদিনাৰ পৰা আজিলৈ বৰ্তমান কুমাৰ ভৱেশ কিন্তু অৰিজিনেল মই ভৱেশ কলিতা তেনেকৈ আপুনি মানে কুমাৰ ভৱেশ আপুনি বাৰু হেৰি কি গীতেৰে মানে আৰম্ভ কৰিছিলে প্ৰথম মানে কি কেছেট আপুনি ৰাইজৰ মাজত উলিয়াই দিছিলে প্ৰথমটো মই কুমাৰ চানু কিশোৰ কুমাৰ আৰু
তেনেকৈ প্ৰগ্ৰাম কৰিছিলোঁ তাৰপিছত প্ৰগ্ৰেম কৰিছিলোঁ তাৰপিছতে মই এটা প্ৰগ্ৰাম মানে তাৰপিছতে প্ৰগ্ৰামতে দেখিয়ে দুজন মানে মোৰ দাদাই লগ কৰিলে কৰি গ'লে ভৱেশ তোমাৰ কণ্ঠতে ইমান ভাল এটা তোমাৰ এলবাম কৰিম সেইটো হ'ল প্ৰথম পৰি কেছেট খুব ভাল লাগিল এই পৰি কেছেটৰ গান এটি সপোনৰ পৰি আহা নামি তুমি সপোনৰ পৰি আহা নামি তুমি প্ৰাণৰ কাষলে মোৰ এই গীতটো আছিলে খুব জনপ্ৰিয় হৈছিলে আৰু এনেকুৱাকৈ এইটো বুলিয়ে নহয় তাৰে গোটেইকেইটা গীতেই জনপ্ৰিয় হৈছিলে এই এলবামটোৰ তাৰপিছত কিমান চনৰ ঘটনা আছিলে আপোনাৰ এই অডিঅ'টো কিমান 93 আপুনি অডিঅ' এটা ষ্টাৰ্ট কৰিছিলে তেতিয়া আপুনি কি ভাবিছিলে আপোনাৰ ফিলিংছটো কওক নাই তেতিয়া মই ভাবিছিলোঁ যে মই একো ভবা নাছিলোঁ যেতিয়া দাদাসকলে যেতিয়া ক'লে যে এলবাম এটা কৰিব লাগে তেতিয়া মই কৰিছোঁ কিন্তু তাৰপিছত ভাবিছোঁ যে মানে মই ভাবিছোঁ মানুহে গীত শুনিব কাৰণ তাৰ আগতে মই মঞ্চতে 2-এটা গীত গাইছিলোঁ পৰি কেছেটত তাৰপিছত হয় ৰিজাল্টটো ভালেই পাইছোঁ যে ইমান নচলিলেও মানে অসমৰ ভাল পাইছে আৰু অসমৰ মানুহে তেনেকৈ আপুনি আগবাঢ়ি আছোঁ নেক্সট এলবাম হ'ল পুৱা তাৰপিছত থাৰ্ড হ'ল প্ৰতিশ্ৰুতি খুব সুন্দৰ যেহেতু আপুনি আমাৰ এণ্টাৰটেইনমেণ্ট কাপুৰা মছলাত আজি আমাৰ লগত দৰ্শকৰ দুই কথা শ্বেয়াৰ কৰিলে আজি আপুনি আমাৰ এণ্টাৰটেইনমেণ্ট কাপুৰা মছলাত দৰ্শকক কি দিব মই এইটো শ্ব'ৰ মানে যোগেদি মই মোৰ ৰিচেণ্ট ৰিলিজ হোৱা এলবামৰ মানে চিকুণ চেনী এলবামৰ মই দুভাগেই দুটা গীতৰ কলি গাই দিছোঁ এইটো বৰ্তমান খুব চলি আছে এইটো পাতি ৰাভা হয় আছামিজ নহয় কিন্তু মানে ৰাভা হয় ঐ আপি উই 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 ক'ত গেছিলি তুই ঐ আপি উই 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 চাই আছিলোঁ মই ঐ আপি উই উই ক'ত গেছিলি তুই ঐ আপি উই উই চাই আছিলোঁ মই ঐ আপি উই উই কাকন নকং দে মই ঐ আপি উই উই মন খাইছোং দে তোক পাতি ৰাভা হয় আৰু ছেকেণ্ড গানটোৰ মই এটি কলি গাইছোঁ ফাটি যাং যাং ফাটি গেল মলা অন্তৰ গো ফুটা ফুটি হৈ গেল মলা বুকু গো ফাটি গেল ফুটি গেল ফাটি গেল ফুটি গেল ধং ধঙা হৈ খুখুৰাই নাচাং দে হেতক ঠেঙৰ পেৰে মুখক লাগি বগা ফক ফক খুখুৰাই নাচাং দে হেতক ঠেঙৰ পেৰে মুখক লাগি বগা ফকু ফক নাচাং দে নকাং দে হে মুখ লাগিব তো মানে খুব জনপ্ৰিয় হৈছে এটা বৰ্তমান 2013 আছো এতিয়া এই চনত আপুনি কেনেকুৱা ধৰণৰ আপুনি কাম হাতত লৈছে বা কিবা আছে নেকি আপোনাৰ এতিয়া মোৰ বিহুৰীয়া এলবামৰ কাম চলি আছে আৰু নেক্সট এটা পাতি ৰাভাৰ কাম চলি আছে বৰ্তমান দুটা এলবামৰ কাম চলি আছে আৰু এইখিনি ৰিলিজ দিটো আৰু আমাৰ সময়তো জানে আপোনালোকে মাৰ্চ পালে আমি অকণ বিজি হৈ যাওঁ মানে ষ্টেজ প্ৰগ্ৰেমবিলাক বেছি আহি যায় যিহেতু ষ্টেজ প্ৰগ্ৰেমৰ কথা আহি পৰিল মই জানিব বিচাৰিছোঁ আজিকালি মানে শিল্পীসকলে সংগীত শিল্পীসকলে মানে শুনা পাওঁ আমি কিছুমানক শুনা পাওঁ হয়তো দৰ্শকেও জানে যে ড্ৰিংকছ নকৰিলে গান নোলায় এই কথাষাৰ মানে কি ড্ৰিংকছ নকৰিলে গান নোলায় কিমান আপোনাৰ ক্ষেত্ৰত প্ৰয়োজনীয়তা আপুনি ভাবে না আচলতে মানে কথাবিলাক সকলোৰে ক্ষেত্ৰত তেনেকুৱা নহয় আমাৰ শিল্পীবোৰৰ যে সকলোৰে ক্ষেত্ৰত যে মই এই কথাটো কাম এইটো নহয় আমাৰ কেইটামানৰ মাজত তেনেকুৱা হয় চাওক যে কিছুমানে এনেকুৱা হয় আদা খায়ো যে ভইচটো বহি থাকে আদা এটুকুৰ খায়ো গান গায় জ্যেষ্ঠ মধু খায়ো গান গায় যে ভইচটো বহি থাকিলে কিন্তু কিছুমানৰ আৰু হেবিটটো বেলেগ হয় কিছুমানে গৰম পানী বা লাল চাহ ৰঙা চাহ একাপ খায়ো গান গায় কিন্তু আমাৰ কিছুমানৰ কেইটামান পাৰ্টিকুলাৰ ছিংগাৰৰ কাৰণে আমাৰ অলপ ডাঙৰ বস্তু যে চাওক আমি ডিব্ৰুগড়ৰ পৰা আহি আছোঁ জাষ্ট ভৰলুত প্ৰগ্ৰাম কৰিম আজি বা মালিগাঁৱত কৰিম বা ফ্ৰণ্টিয়াৰ টিভিত কৰিম আজি প্ৰগ্ৰাম মই ডিব্ৰুগড়ৰ পৰা আহি আছোঁ ৰাতিপুৱাৰ পৰা যে মই ভাগৰি যামে হয়তো কিছুমানে জ্যেষ্ঠ মধু খাব পাৰে কিছুমানে গৰম পানী খাব পাৰে কিন্তু আমি দুপেক ড্ৰিংকছ কৰোঁ যে অকণমান এনাৰ্জি অহাৰ কাৰণে দুপেক ড্ৰিংকছ কৰোঁ কৰিলে অকণমান আমাৰ মানে ফ্ৰেছ অলপ আপুনি ভাবে আৰু তেনেকৈ ভাবোঁ নিজকে ফিল হয় আৰু এটা আপুনি ভাবে এনাৰ্জি এটা আহক যেন লাগে কিন্তু এইটো নহয় যে চাওক মোৰ কাৰণে 10,000 মানুহ ইয়াত ৰখি থাকিব যে মই যে ফুল বটল বা বহুত মদ খাই মানে কণ্ট্ৰল নোহোৱাকৈ যে মঞ্চত আঁঠুকাৰি উঠিম সেইটো মোৰ ডিউটি নহয় কাৰণ কি মোৰ কাৰণে 10,000 মানুহ ৰৈ আছে বা মোক 1 লাখ টকা বা 2 লাখ টকা দি মোক ইনভাইট কৰিছে
যদি মই ভালদৰে প্ৰগ্ৰামটো কৰিব নোৱাৰোঁ মোক পইচাওতো নিদিব আজিকালি কোনে পইচা দিয়ে গতিকে সেইটো নিজৰ দিশ আচলতে এইটো নহয় যে ড্ৰিংকছ নকৰিলে বা এনেকুৱা এইটো যিটো কথা ড্ৰিংকছ কৰে কিছুমানে কৰিবই কিন্তু কথাটো হ'ল কি যে নিজক যিখিনি দৰকাৰ হয় হয় আচলতে এইটোৱে হ'ল মানে আমাৰ যিকোনো কামৰে এটা সীমা থাকে সীমাটো যেন আমাৰ পাৰ হৈ যাব নালাগে সঁচাকৈ খুব সুন্দৰ তো আপুনি ষ্টেজ প্ৰগ্ৰেম কৰে এনেকৈ বিভিন্ন মঞ্চত আপুনি গীত গাই ফুৰে বিভিন্ন অডিঅ' কেছেটত আপুনি গীত গাইছে আমি ভাল পাইছোঁ ভাল লাগিছে গতিকে আপোনাৰ জীৱনত কিবা ঘটনা হৈছে নেকি যিটো আপোনাৰ হাঁহি উঠে এনেকুৱা হাস্য কিবা ঘটনা হৈছে নেকি আপোনাৰ লাইফত কিবা অভিজ্ঞতা নহয় মোৰ সংগীত মানে প্ৰগ্ৰাম মানে সংগীতৰ জগতৰ কথাটো কৈ আছোঁ যে প্ৰগ্ৰাম কৰিব যাওঁতেতো বহুত হৈ থাকে কিন্তু মই তাৰ বাহিৰত মোৰ বহুত আৰু মানে শুনিলে হাঁহি উঠাও কথাও আছে যে তেনেকুৱা ধৰণৰ মই সংগীতৰ ফালেদি কৰি এটা কথা কৈছোঁ যে মানে তেতিয়া মই গান আৰম্ভ কৰাই নাছিলোঁ মই পঢ়ি আছিলোঁ ক্লাছ 4 মান পঢ়ি আছিলোঁ এতিয়া বাচ্ছা মই তেতিয়া যে আমাৰ ঘৰৰ ওচৰতে ফিল্ড এখন আছে তাত সুঁৱৰি উৎসৱ হয় তুমি নিশ্চয় জানাই আমাৰ মিৰ্জাৰ সুঁৱৰি মই নিউজ কৰিছিলোঁ তাত কি হ'ল যে মোৰ ঘৰততো মই যে দোকান দি খাব লগা ল'ৰা নহয় মই এনেই মোৰ দেউতা আছে দেউতাই মই খাব পাৰোঁ সেইটো টেনশ্যন নাই কিন্তু কিছুমান মোৰ ফ্ৰেণ্ড আছে সৰু ডাঙৰ আমাৰ মিল নাই যে সিহঁতেও দোকান দিব যায় যে সিহঁতে আগাৰ দিনা মোক কৈছিলে যে ভৱেশ আমি দোকান দিম কোনোবাই পাণ দোকান দিব কোনোবাই কিবা দিব মই ভাবিলোঁ যে মই কি দোকান দিম তেতিয়া ভাবিলোঁ যে মই বুট ভাজিৰ দোকান দিম তাৰমানে আলু আৰু বুট ভাজি তেতিয়া মই কি কৰিলোঁ কালি মানে প্ৰগ্ৰাম আছেতো মানে উৎসৱটো কালি আছেতো অহাকালি আছেতো আজি গধূলিয়ে মই বুট আধা কিলো বুট আৰু আলু 1 পোৱা নে কি আনিছোঁ আনি মই নিজে বইল কৰি থৈ দিছোঁ ৰাতিপুৱা মই মানে মাকে ক'লোঁ নেকি মাও ভাজি দিছে যাৰ ভাল পাইছে আৰু মই কাম এটাত গৈ গৈছে মই টেবুল এখন আৰু চকী এখন লৈ কিনে এই মানে এইটো বাচন এটাত লৈ কিনে কাগজ কেইটামান কাটি লৈছোঁ যাতে চামুচ এখন লৈছোঁ দিব মানে তেতিয়া আছিল সময়টো 25 পইচা আৰু 50 পইচাৰ বুট পায় আৰু তেতিয়া আপোনাৰ বয়স কিমান আছিলে তেতিয়া মই সৰু তেতিয়াতো মানে অসমীয়াত কয় 4ৰ্থ শ্ৰেণীত 3য় শ্ৰেণী 1ম শ্ৰেণী 2য় শ্ৰেণী 4ৰ্থ শ্ৰেণীৰ ল'ৰা মানে তেতিয়া জানা হৈছে আপুনি অলপ জানো সিমান আৰু বেছি সৰু আৰু এইটো কৰিব গ'লে যে বেয়া হ'ব এইটো মই নাজানো যে গৈ মই দোকান দিছোঁ বাকীবিলাকো দোকান দিছে মই দোকান দি মই বহি আছোঁ বহি মোৰ কাষ্টমাৰ নাই হয়তো কোনোবা এটা আহি হয়তো নিকিনে মই বোলো মই অলপ খাওঁ মই নিজে খাইছোঁ আৰু এইবাৰৰ পৰা আৰু নাখাওঁ নেক্সট টাইম বিক্ৰী কৰিম আপুনি আৰু বহি কাষ্টমাৰ নাই মোৰ জিভাৰ পানী বহি থাকে মালটো টেষ্টি হৈছে তাৰমানে মানে বুটটো আৰু মই লৈ খাই মানে কি হ'ল শেষত আধা কিলো বুট নিছোঁ কিমান হ'ব আৰু তাৰমানে মই তাৰমানে খায়ে আছোঁ তাৰমানে নাই এইবাৰৰ পৰাই নাখাওঁ আৰু এইবাৰ লাষ্ট আৰু খাই আৰু অকণমান টাইম বহি থাকোঁ মানে আল্টিমেটলি বস্তুটো শেষ হৈ গ'ল আৰু সেই বাচনখিনি লৈ আহি মই ঘৰত আহি শুই আছোঁ তেতিয়া মাহঁতে তই কিমান কৈছোঁ নাই যে মইতো একো টকা নাপালোঁ মই মানে নিজে খাই দিলোঁ মানুহো চাই আছোঁ তাৰমানে কি কিন্তু মানুহবিলাক চাই ভাল লাগিছে মানে সেই প্ৰগ্ৰামটো চাই ভাল লাগিছে উৎসৱটো চাই কিন্তু এজনো কাষ্টমাৰ নাহিল মোৰ তাত কিন্তু মই কি কৰিম এতিয়া আৰু এনেকুৱা অকণমান খোৱাৰ লগে লগে জীৱৰ তেজ এটা পৰি গ'লতো অকণমান কিমান বহি থাকিম বেলেগ খোৱা হ'লে বেলেগ খালোঁ হয় কিন্তু অকণমান বুট খাই শেষ কৰিলোঁ ঠিক আছে ভাল লাগিল আপোনাৰ লগত কথা পাতি যথেষ্ট ব্যস্ততাৰ মাজতো আপুনি যি সময় দিলে আৰু দৰ্শকক যি মনৰ কথা ক'লে আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ থেংক ইউ আৰু মোৰ ইয়াত ফ্ৰণ্টে টিভিত আহি ভাল লাগিল আৰু যিকোনো অনুষ্ঠানতো আপোনালোকে ইনভাইট কৰিলে মই আহিম গতিকে যদি আপোনালোকে মাতে আৰু নিশ্চয় থেংক ইউ দৰ্শকসকল এতিয়া সময় হ'ল এটি চমু বিৰতি লোৱাৰ আপোনালোকে চাই থাকিব এণ্টাৰটেইনমেণ্ট কা পুৰা মছালা প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব
আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ